মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই লকডাউনৰ সময়ত ঘৰতে ভালে আছা। মই আজি তোমালোকক অষ্টমমান শ্ৰেণীৰ 7 নম্বৰ অধ্যায় চিম্পেথি নামৰ কবিতাটি বুজাবলৈ ওলাইছোঁ। কবিতাটোৰ কবিজনৰ নামটো হৈছে চাৰ্লছ মেকে। চিম্পেথি শব্দটোৰ অৰ্থ হ'ল সহানুভূতি বা দয়া। ইয়াতে কবিতাটোত 3টা চিটুৱেশ্যনৰ কথা প্ৰথমতে উল্লেখ কৰিছে। এজন মগনীয়াই হঠাতে এখন গাড়ী আহি তেওঁক আহত কৰি থৈ গৈছে। দ্বিতীয়টো চিটুৱেশ্যন হৈছে এগৰাকী বয়সস্থ মহিলাই এটা ৰাস্তা পাৰ হ'বলৈ বিচাৰিছে, কিন্তু অতি বেছি ট্ৰেফিক জামৰ কাৰণে পাৰ হ'ব পৰা নাই। তৃতীয়টো হৈছে তুমি এখন দোকানত ফল মূল কিনি আছা আৰু তেতিয়া তোমাৰ ওচৰতে এটা অতি সৰু ল'ৰা, অপৰিপাটি ল'ৰা, দুখীয়া ল'ৰা এটা আহি তোমাৰ মুখৰ ফালে চাই ৰখি আছে। এই 3টা ঘটনাত তুমি কেনেধৰণে সেই ব্যক্তিকেইজনক সহায় কৰিবা, কোনটো তুমি পচন্দ কৰা? মানি, পইচাৰে, নাইবা ফিজিকেল হেল্প, নে তোমাৰ শাৰীৰিকভাৱে সহায় কৰি? এনেকুৱা পৰিৱেশ নিশ্চয় আহিছে তোমালোকৰ তাতো, আৰু আমিও নিশ্চয় সন্মুখীন হৈছোঁ। তেতিয়াহ'লে এই কবিতাটো তোমালোকে ধৰিব পাৰিছা অৰ্থটো কি বুজাইছে, যে আমি কাৰোবাৰ প্ৰতি আমিও কেতিয়াবা প্ৰয়োজনত আমাৰ সহানুভূতি লাগে আৰু কেতিয়াবা বেলেগকো আমি সহানুভূতি প্ৰদান কৰিব লাগে। ইয়াতে কবিতাটোত কবিগৰাকীয়ে সহানুভূতি বা দয়াৰ মহত্বৰ বিষয়ে আলোচনা কৰিছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, সহানুভূতি আমি কেতিয়াবা অৰ্থনৈতিকভাৱে কাৰোবাক সহায় কৰাটো বুজায়, নাইবা কেতিয়াবা আমি শাৰীৰিকভাৱে ইয়াত সহায় কৰাটো বুজায়। ইয়াতে সহানুভূতিৰ মহত্বটো হৈছে আমি কেনেধৰণে মানুহক শাৰীৰিকভাৱে নিজে উপস্থিত হৈ সহায় কৰোঁ, এইটো গুৰুত্বৰ ওপৰত বুজাইছে। সহানুভূতি শব্দটোৰ আচল অৰ্থ মানে কি? তুমি আনৰ দুখত দুখী হোৱা, বা ইংলিছত ক'ব গ'লে দ্য ফিলিং অফ বিং চৰি ফৰ ছামৱান। তাৰমানে কাৰোবাৰ কিবা দুখ যন্ত্ৰণা হৈছে, তুমি তেওঁৰ দুখ যন্ত্ৰণা অনুভৱ কৰি তুমি সহায়ৰ হাত আগবঢ়াইছা। এতিয়া কবিতাটো মই তোমালোকৰ আগত পাঠ কৰি দিছোঁ, তোমালোকে মন দি শুনিবা হওক। Sympathy. I lay in sorrow, deep distress, my grief a proud man heard. His looks were cold, he gave me gold, but not a kindly word. My sorrow past, I paid him back the gold he gave to me. Then stood erect and spoke my thanks and bless his charity. I lay in want and grief and pain. A poor man passed my way. He bound my head. He gave me bread. He watched me night and day. How shall I pay him back again for all he did to me? Oh, gold is great, but greater far is heavenly sympathy. চাৰ্লছ মেকে। এতিয়া তোমালোকে ভিডিঅ'টো অকণমান সময় পজ কৰি হাৰ্ড ৱৰ্ডবিলাকৰ মিনিংবোৰ লিখি লোৱা। এতিয়া তোমালোকক মই কবিতাটো লাইন বাই লাইন বুজাবলৈ ওলাইছোঁ, তোমালোকে মন দি বুজিবা হওক। I lay in sorrow, deep distress, my grief a proud man heard. মই অত্যন্ত দুখ যন্ত্ৰণা বেদনাত পৰি আছিলোঁ।
মোৰ দুখ যন্ত্ৰণা এজন গৰ্বিত এজন অহংকাৰী ব্যক্তিয়ে শুনিছিলে তেওঁ মোৰ প্ৰতি his looks were cold he gave me gold but not a kindly word তেওঁ মোৰ প্ৰতি দুখৰ সমভাগী হৈছিলে কেনেদৰে হৈছিলে তেওঁ মোক অলপ অৰ্থৰে সহায় কৰিছিলে কিন্তু তেওঁৰ চকুৰ চাৱনি আছিলে অলপ ঠাট্টা হৈছে কোল্ড শীতল হেমেকা মানে ঠাট্টাৰ নিচিনা but not as kindly word কিন্তু তেওঁ মোক কোনো মৰমীয়াল মাত এষাৰো যচা নাছিলে মই দুখত পৰি আছিলোঁ হয় কিন্তু তেওঁ দুখৰ সমভাগী হিচাপত মাত্ৰ মোক সহানুভূতি হিচাপত মাত্ৰ তেওঁ অৰ্থৰে সহায় কৰি থৈ গৈছিলে কিন্তু তেওঁ মোক মৰমীয়াল মাত এষাৰো যচা নাছিলে My sorrow past I paid him back the gold he gave to me মোৰ যেতিয়া দুখবোৰ পাৰ হৈ গৈছিলে I paid him back মই তেওঁক উভতাই দিছিলোঁ the gold he gave to me তেওঁ যে মোক এই ধনখিনি দিছিলে সোণখিনি দিছিলে মই তেওঁৰ ঋণ পৰিশোধ কৰিছিলোঁ মোৰ যেতিয়া দুখ যন্ত্ৰণা আঁতৰ হৈ গৈছিলে then stood erect and spoke my thanks আৰু মই তেওঁৰ আগত থিয় হৈছিলোঁ পুৰা পোন হৈ থিয় হৈছিলোঁ আৰু মই তেওঁক ধন্যবাদ যাচিছিলোঁ তেওঁ কৰা মোৰ প্ৰতি থকা তেওঁৰ সমবেদনাৰ কাৰণে মোৰ প্ৰতি যচা তেওঁৰ সহানুভূতিৰ কাৰণে মই তেওঁক ধন্যবাদ যাচিছিলোঁ and bless his charity তেওঁ যিখিনি মোক সহায় কৰিছিলে তাৰ কাৰণে মই তেওঁক আশীৰ্বাদ যাচিছিলোঁ এইখিনিতে কবিগৰাকীয়ে তেওঁৰ যি দুখৰ ছবিৰ লগত এজন দাম্ভিক ব্যক্তিৰ এজন অহংকাৰী ব্যক্তিৰ সমবেদনা বা সহানুভূতি বা দয়াৰ যিটো স্বৰূপ সেইটো প্ৰকাশ কৰিছে নেক্সট আকৌ এবাৰ চাবা I lay in one grief and pain মই যেতিয়া কবিয়ে কৈছে মই যেতিয়া অভাৱ দুখ বেদনা যন্ত্ৰণাত পৰি আছিলোঁ A poor man passed my way এজন অতি দুখীয়া ব্যক্তিয়ে মোৰ ওচৰেৰে পাৰ হৈ গৈছিলে বা অতি দুখীয়া ব্যক্তি এজন মোৰ ওচৰত আহিছিলে He bound my head and he gave me bread তেওঁ মোক তেওঁৰ সহানুভূতি হিচাপে তেওঁৰ মোৰ প্ৰতি থকা দুখ যন্ত্ৰণাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিলে এনেদৰে তেওঁ মোৰ ওচৰত থিয় হৈছিলে মোক তেওঁ যিমান পাৰে শুশ্ৰূষা কৰিছিলে মোৰ মূৰ দাঙি তেওঁ মোক মন পোন কৰি পেলে মোক আহাৰ খুৱাই দিছিলে He watched me night and day আৰু তেওঁ মোক দিনে নিশাই ৰখিছিলে তেওঁ তেওঁৰ যিমান পাৰে শুশ্ৰূষা কৰিছিলে তে সেইটো এটা কবি দুখ যন্ত্ৰণাৰ পৰিৱেশ যিটো সময়ত এজন দৰিদ্ৰ ব্যক্তি আহি তেওঁ নিজে উপস্থিত হয় কবিগৰাকীক সহায় কৰিছিলে সহানুভূতি প্ৰদান কৰিছিলে How shall I pay him back again for all he did to me Oh gold is great but greater far is heavenly sympathy এটা কবিগৰাকীয়ে কৈছে যে How shall I pay him back again যে মই তেওঁক আকৌ কেনেদৰে মই ঋণ পৰিশোধ কৰিম for all he did to me তেওঁ যে মোৰ কাৰণে ইমানখিনি কৰিলে মই তেওঁক কিদৰে তেওঁৰ ঋণ পৰিশোধ কৰিম কাৰণ তেওঁ কৰা যিখিনি সহায় সেইখিনি হৈছে মই অন্তৰেৰে অনুভৱ কৰা তেওঁ কৰা মই সেইখিনি অন্তৰেৰে অনুভৱ কৰিছোঁ ইনাৰ ফিলিং সেইটো মই বস্তুৰ লগত কোনো বস্তুৰ লগত মই তুলনা কৰিব নোৱাৰো ইনকম্পাৰেবল দ্যাটস sympathy is incomparable to others matter তাহলে ও gold is great but greater far কৈছে যে কোনটো ভালে কোনটো মূল্যৱান বস্তু কিন্তু কি কৈছে but greater far is heavenly sympathy কিন্তু তাতোকৈ বেছি মূল্যৱান হৈছে এই যেটো সহানুভূতি প্ৰদান কৰিছে যাক কবিয়ে স্বৰ্গৰ লগত তুলনা কৰিছে সেই সহানুভূতিক স্বৰ্গীয় সহানুভূতি বুলি কৈছে হেতু অতি মূল্যৱান যাক তুমি কোনো বস্তুৰ লগত তুলনা কৰিব নোৱাৰা যাক তুমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰা গতিকে আমি কিছুমান এনেকুৱা কিছুমান অভাৱ বা এনেকুৱা কিছুমান
সিচুৱেশ্যন অৱস্থাত আমি উপনীত হওঁ কেতিয়াবা যে যিটো অৱস্থাত নেকি আমি কাৰোবাক এনেকুৱা সহায়ৰ হয়তো আমি বিচাৰোঁ, সহায়ৰ হাত বিচাৰোঁ, কিন্তু কেতিয়াবা পোৱাও নাযায়, কেতিয়াবা পোৱা যায়, কিন্তু আমি সেনেকুৱা অৱস্থাত থকা ব্যক্তিক যিমান পাৰোঁ সহায় কৰিব লাগিব। আমি নিজে তাত উপস্থিত হৈ মেলি এতিয়া তোমালোকে নিশ্চয় দেখি আছা এই কোভিড-19ৰ সময়ত আমি প্ৰত্যেকে কিবা নহয় কিবা দুখ যন্ত্ৰণাত প্ৰত্যেক ব্যক্তিয়ে আছে, য'ত নেকি আমি হয়তো কোনোবাই পইচাৰে বা অৰ্থৰে সহায় কৰিছে, কোনোবাই হয়তো নিজে এটা এষাৰ মৰমৰ মাত প্ৰদান কৰি সহায় কৰিছে। হয়, অৰ্থ দি তুমি সহায় কৰিব পাৰিবা এদিন বা দুদিনৰ কাৰণে, কিন্তু তুমি যেতিয়া এজন যন্ত্ৰণাকাতৰ এনেকুৱা পৰিৱেশত অৱস্থাত থকা ব্যক্তি এজনক তুমি নিজে গৈ উপস্থিত হয় তেওঁ মৰমৰ মাত খাৰেৰে সমবেদনা যাচি বা তেওঁৰ কিছুমান ভাল উপদেশ, তেওঁৰ যে বিকল্প পথ লয় কেনেকৈ তেওঁ আগুৱাই যাব পাৰিব এই পৰিৱেশটো মোকাবিলা কৰি পেলাই আমি যদি তেনেকুৱাও কৰিব পাৰোঁ, তেতিয়া হয়তো তেওঁ সেইটো সহানুভূতি তেওঁৰ কাৰণে বহুত অন্তৰেৰে আঁকোৱালি ল'ব পৰা সহানুভূতি আৰু যিটো নেকি তেওঁ উপকৃত কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা, এনেকুৱা পৰিৱেশ বহুতো আহি পৰে, আমি যিমান দূৰ পাৰোঁ মানুহক এনেকুৱা স্বৰ্গীয় সহানুভূতিৰে সহায় আগবঢ়াব পাৰিলে ভাল। নিশ্চয় তোমালোকে এই কবিতাটো এই বৰ্তমান পৰিৱেশৰ লগতো সামঞ্জস্য খাইছে, গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। আকৌ এবাৰ পঢ়ি পেলাই বুজিবলৈ চেষ্টা কৰিবা আৰু যিমান দূৰ পাৰা তোমালোকে আনৰ দুখত দুখী হ'বলৈ চেষ্টা কৰিবা আৰু সহায়ৰ হাত আগবঢ়াবলৈ পইচাৰে নোৱাৰিলেও এটলিষ্ট তোমালোকে নিজে উপস্থিত হৈ গৈ তাত নিজে সহায় কৰিব পাৰিলে সেইটো বেছি মহত্ব। গতিকে সহানুভূতিৰ মহত্বটো ইমানেই যে সহানুভূতি আমি নিজে সদায় তাত গৈ পৰিৱেশটো বুজ লৈ পেলাই আমি নিজে যিমানখিনি পাৰোঁ সহায় কৰিব পাৰিব লাগিব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, কবিতাটো মই আজি তোমালোকক ইমানতে শেষ কৰিলোঁ। তোমালোকে ভালকৈ বুজি ল'বা, ভালদৰে ঘৰতে থাকা, সুৰক্ষিত থাকা।